দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ ফাগুন মাহৰ 28 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মাৰ্চ মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:39:07 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:26:43। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে শাৰীৰিক ব্যায়ামেৰে দিনটো আৰম্ভণি কৰাৰ চেষ্টা কৰিব। তেনেকৈ শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰাই হওক নতুবা অইন ক্ষেত্ৰসমূহৰ পৰাই দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো হঠাৎ ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে, যাৰ ফলত অকণমান কিছু নিজকে সুখী যেন অনুভৱ কৰিব পাৰিব, যাৰ ফলত আৰ্থিক স্থিতিও কিছু সবল হৈ পৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ পৰাও কিছু সহায় সহযোগিতা লাভ কৰিব। আজি কাৰ্যক্ষেত্ৰত অকণমান কিছু কামৰ প্ৰকোপ হয়তো বৃদ্ধি পাব পাৰে, যাৰ ফলত অকণমান মানসিকভাৱে কিছু অশান্ত যেন অনুভৱ কৰিব এই ৰাশিৰ ব্যক্তিসকলে। গতিকে কাৰ্যক্ষেত্ৰত কামৰ প্ৰকোপ কিছু হ্ৰাস কৰাৰ চেষ্টা কৰিব। আজি দিনটোৰ শেষৰ ফালে হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু আৰাম কৰাৰো সুবিধা লাভ কৰিব পাৰিব। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে টিভি নতুবা মোবাইলত খুব ব্যস্ত হৈ থকা দেখা যাব, যাৰ ফলত তেওঁলোকে প্ৰয়োজনীয় কামসমূহ হয়তো আধাতে এৰিব পাৰে নতুবা প্ৰয়োজনীয় কামসমূহ কৰিবলৈ হয়তো থাকি যাব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে আজি হয়তো জীৱনসংগীৰ পৰা ভবামতে সহায় সহযোগ লাভ নকৰিব পাৰে, যাৰ ফলত মানসিকভাৱে অকণমান কিছু অশান্ত হৈ থকা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। অৱশ্যে এই ক্ষেত্ৰত পাৰিলে পৰিয়ালৰ পৰা কিছু সহায় সহযোগিতা বিচৰাৰ চেষ্টা কৰিব, তেনে কৰিলে দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব। অৱশ্যে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি কোনো সম্পদ হানি হ'ব পাৰে, গতিকে সম্পদৰ ওপৰত কিছু বিশেষ গুৰুত্ব ৰাখিব। ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি, কিন্তু প্ৰেমৰ ক্ষেত্ৰত অকণমান কিছু নিৰাশ হৈ হয়তো পৰিব পাৰে, গতিকে প্ৰেমৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি মেষ ৰাশিৰ ব্যক্তিসকলে আজি দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 7। বৃষ ৰাশি এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো পুৰণা দ্ৰব্য লাভ কৰিব পাৰে ক'ৰবাৰ পৰা। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে অকণমান শাৰীৰিকভাৱে সুস্থ থকাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা নতুবা কোনো কাৰ্যবশতঃ ঘৰৰ পৰা বাহিৰত থাকি তেওঁলোকে আজি যিসকল ব্যক্তিয়ে তেওঁলোকৰ ধন নতুবা সময়ৰ অপব্যৱহাৰ কৰে তেনে ব্যক্তিৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে তেনে ক্ষেত্ৰত অকণমান নিজৰ ভাতৃ ভগ্নীৰ পৰা কিছু সহায় সহযোগিতা লোৱাৰ চেষ্টা কৰিব। পাৰিলে এই ৰাশিৰ ব্যক্তিসকলে আজি বিবাদমান ঠাইৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰিব আৰু সকলোৰে সৈতে বন্ধুত্ব সুলভ সম্পৰ্ক গঢ়াৰ চেষ্টা কৰিব, তেনে কৰিলে বিবাদৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে যদিও দিনটো কিছু ৰোমান্টিকভাৱে অতিবাহিত কৰিম বুলি ভাবিব, তথাপি কিন্তু সেই ক্ষেত্ৰত সক্ষম নহ'ব পাৰে, কিয়নো হয়তো সেই ক্ষেত্ৰত কিছু বিফল হৈ পৰিব পাৰে। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ব্যক্তিত্ব যথেষ্ট বিকশিত হোৱা দেখা যাব, যাৰ ফলত এওঁলোকে নিজকে কিছু দিনটো সক্ৰিয় যেন অনুভৱ কৰিব পাৰিব। আজি অৱশ্যে জীৱনসংগীৰ হয়তো স্বাস্থ্যৰ অকণমান কিছু অৱনতি ঘটিব পাৰে, যাৰ ফলত অকণমান মানসিকভাৱে কিছু অশান্ত হৈ পৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি কাৰ্যক্ষেত্ৰত এওঁলোকৰ প্ৰগতি যথেষ্ট দেখা যাব, যাৰ ফলত কাৰ্যক্ষেত্ৰত এওঁলোকক খুব সক্ৰিয় হৈ থকা দেখা যাব। অতি সহজতে অতি কম সময়ৰ ভিতৰত যিকোনো কাম সমাপন কৰি তোলা দেখা যাব, যাৰ ফলত হয়তো কাৰ্যক্ষেত্ৰতে এওঁলোকে জ্যেষ্ঠজনৰ পৰা কিছু প্ৰশংসা লাভ কৰিব পাৰিব। ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে পাৰিলে অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ হয়তো আজি কোনো আত্মীয়ৰ আগমন ঘটিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি বিশ্ৰাম কৰাৰ বাবে যথেষ্ট সময় লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত হয়তো কোনো ধন সম্পৰ্কীয় কথাক লৈ হয়তো কোনো সৰু সুৰা মতানৈক্য ঘটিব পাৰে, গতিকে পাৰিলে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব আৰু কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব ৰাখিব। আজি সন্ধিয়াৰ সময়ত হয়তো কোনো বন্ধুৱে ৰাশি ব্যক্তিসকলৰ ওচৰলৈ কোনো পৰিকল্পনা লৈ অহা দেখা যাব আৰু সেই পৰিকল্পনা সুচাৰুৰূপে সমাপন হ'ব আৰু সন্ধিয়াৰ সময়তো খুব সুন্দৰভাৱে বন্ধুৰ সৈতে অতিবাহিত কৰাৰ সুবিধা
লাভ কৰিব। আজি এই ৰাশি ব্যক্তিসকলে হয়তো কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে। আজি এই ৰাশি ব্যক্তিসকলৰ ব্যক্তিত্বও এওঁলোকৰ আজি যথেষ্ট বিকশিত হোৱা দেখা যাব আৰু এই ৰাশি ব্যক্তিসকলৰ আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এক বিশেষ দিন বুলি ক'ব পাৰি। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি হয়তো কোনো কিতাপ পঢ়াৰ ক্ষেত্ৰতে হয়তো দিনটো কিছু অতিবাহিত কৰিব বিচাৰিব পাৰে। ইয়াৰ উপৰি ব্যৱসায়িক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে কিছু অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। তেনে কৰিলে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এওঁলোকৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে অৱশ্যে এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। কৰ্কট ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিদ্যাৰ ক্ষেত্ৰত দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আকৰ্ষণ শক্তিও কিছু বৃদ্ধি পোৱা দেখা যাব, যাৰ ফলত হয়তো অইন ব্যক্তি এওঁলোকৰ প্ৰতি খুব আজি আকৰ্ষিত হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিছু ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। পাৰিলে পাৰম্পৰিক ক্ষেত্ৰসমূহত কিছু ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। তেনে ক্ষেত্ৰৰ ফালৰ পৰা হয়তো খুব ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো ব্যক্তিয়ে গহনা নতুবা হয়তো ঘৰৰ কোনো সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত কিছু ধন খৰচ কৰিব পাৰে। তেনে হয়তো মানসিকতা গঢ়ি উঠিব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সিমান শুভ বুলি ক'ব নোৱাৰি, গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি সকলো একাষৰীয়া কৰি হয়তো এই ৰাশিৰ ব্যক্তিসকল কোনো আধ্যাত্মিক স্থানলৈ যোৱাৰ হয়তো মানসিকতা গঢ়ি তুলিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি, অৰ্থাৎ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে সৰু ল'ৰা ছোৱালীৰ দৰে ব্যৱহাৰ কৰা দেখা যাব, অৰ্থাৎ সৰু ল'ৰা ছোৱালীৰ স্বভাৱ হয়তো এওঁলোকৰ ভিতৰত আজি খুব দেখা যাব পাৰে, যাৰ ফলত সৰু ল'ৰা ছোৱালী এওঁলোকৰ সৈতে দিনটো কিছু অতিবাহিত কৰা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি দিনটো এওঁলোকৰ যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে যদিহে ক'ৰবালৈ ফুৰিব যাম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় যোৱাৰ চেষ্টা কৰিব। দিনটো যথেষ্ট সুন্দৰভাৱে এই ক্ষেত্ৰত অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে ক'ৰবাৰ পৰা পূৰ্বতে ধন ধাৰে লৈ থৈ দিছিল তেতিয়াহ'লে সেই ধন হয়তো যিকোনো পধ্যে উভতাই দিবলগীয়া হ'ব পাৰে, যাৰ ফলত হয়তো অকণমান আৰ্থিক স্থিতি কিছু দুৰ্বল হৈ পৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো পাৰিবাৰিক কোনো সদস্যৰ অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত হয়তো ক'ৰবালৈ যোৱাৰ পৰিকল্পনা হয়তো আধাতে ৰ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে কিছু সুন্দৰভাৱে অতিবাহিত হ'ব পাৰিব, তথাপি কিন্তু অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলক আজি অদৰকাৰী কামত বেছিকৈ লাগি থকা দেখা যাব, যাৰ ফলত হয়তো এওঁলোকৰ প্ৰয়োজনীয় সময়বোৰ অবাবত নষ্ট হোৱা দেখা যাব। ইয়াৰ উপৰিও জীৱনসংগীয়ে এওঁলোকক আজি যথেষ্ট সহায় সহযোগিতা কৰা দেখা যাব, গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মন অৱশ্যে কিছু ধাৰ্মিক কাৰ্যৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা যাব। আজি হয়তো ধাৰ্মিক ক্ষেত্ৰলৈ এওঁলোকৰ আকৰ্ষণ কিছু বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও ব্যৱসায়িক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে এই ৰাশিৰ বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। কন্যা ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভোগ বিলাসৰ যুগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও শাৰীৰিকভাৱে সুস্থ হৈ পৰাৰ এওঁলোকৰ খুব সম্ভাৱনা দেখা গৈছে, অৰ্থাৎ যদিহে কোনো বিগত দিনকেইটাত কোনো ৰোগৰ প্ৰাদুৰ্ভাৱ হৈ আছিল সেই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ কোনো যদিহে সমস্যা চলি আছে তেতিয়াহ'লে সেই সমস্যাৰ পৰা সমাধান লাভ কৰিব আৰু কিছু পৰিমাণে হয়তো আৰ্থিক ক্ষেত্ৰত লাভান্বিতও হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে সৎ পথত থাকি যিকোনো কাম কৰাৰ চেষ্টা কৰিব, নিশ্চয় দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো বিশেষ ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে, যাৰ ফলত তেওঁলোকৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা হওক নতুবা অন্য কোনো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে দিনটো কিছু ৰোমান্টিকভাৱেও পাৰ হোৱা দেখা যাব। ইয়াৰ উপৰিও বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এক বিশেষ দিন বুলি ক'ব পাৰি ৰাশিৰ ব্যক্তিসকলৰ। আজি অফিচৰ পৰা হয়তো সোনকালে ঘৰলৈ অহাৰ মানসিকতা গঢ়ি উঠিব পাৰে, কিয়নো অফিচত তেওঁলোকৰ কিছু কামৰ প্ৰকোপ বৃদ্ধি পাব পাৰে, যাৰ ফলত হয়তো চকুৰ হয়তো অকণমান কিছু
ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। গতিকে অকণমান কিছু গুৰুত্ব দিব স্বাস্থ্যৰ ক্ষেত্ৰত। ইয়াৰ উপৰিও ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও আজি ৰেখি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা বেছি কিছু ৰেখি ব্যক্তিসকলৰ দিনটো মধ্যমভাৱেহে পাৰ হ'ব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিও এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 5। তুলা ৰাশি। এই ৰাশি ব্যক্তিসকলে আজি মন কিছু শান্ত কৰি ৰখাৰ চেষ্টা কৰিব। আজি হয়তো কেইবাটাও আৰ্থিক পৰিকল্পনা সফলভাৱে আজি ৰূপায়িত হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অকণমান ভাবি চিন্তি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আজি ৰাশি ব্যক্তিসকলৰ জীৱনসংগীৰ পৰাও যথেষ্ট সহায় সহযোগিতা লাভ কৰিব, যাৰ ফলত হয়তো কিছু সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে নতুন সম্পৰ্ক গঢ়ি উঠাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে ব্যক্তিগত গোপনীয় আনৰ আগত সদৰি নকৰাই তেওঁলোকৰ বাবে ভাল হ'ব। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি ঘৰৰ হয়তো কোনো পুৰণা সামগ্ৰী দেখি ৰাখি ব্যক্তিসকলে খুব আৱেগিক হৈ পৰিব পাৰে, নতুবা সেই সামগ্ৰীসমূহ চাফ চিকুণ কৰাৰ ক্ষেত্ৰতে হয়তো দিনটো এওঁলোকৰ অতিবাহিত হৈ যাব পাৰে। আজি ৰাশি ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও এক দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কোনো চিনেমা নতুবা তেনে কোনো ধাৰাবাহিক দৰ্শনৰ প্ৰতি কিছু আগ্ৰহী হৈ পৰা দেখা যাব, যাৰ ফলত হয়তো এওঁলোকে সেই ক্ষেত্ৰতো কিছু অগ্ৰসৰ হোৱা দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু মধ্যমভাৱেহে পাৰ হ'ব। গতিকে ব্যৱসায়ত অকণমান গুৰুত্ব দিব, নিশ্চয় ব্যৱসায়িক ক্ষেত্ৰৰ কিছু উন্নতি কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আজি কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি এই ৰাশি ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 7। বৃশ্চিক ৰাশি। এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি দিনটো কিছু আনন্দিতভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। দিনটো আজি অৱশ্যে জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে, গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে, অৰ্থাৎ ক'ৰবাৰ পৰা হয়তো ধন লাভ কৰিব পাৰে ৰাশিৰ ব্যক্তিসকলে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যি আনক প্ৰভাৱিত কৰিব পৰা ক্ষমতা, সেই ক্ষমতাৰ বাবে হয়তো তেওঁলোকে আজি কোনো ক্ষেত্ৰত সকাৰাত্মক পৰিণাম লাভ কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি প্ৰিয়জনৰ সৈতে অকণমান সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে যিকোনো কথা কোৱাৰ ক্ষেত্ৰত অকণমান স্পষ্ট হৈ কথা বতৰা কোৱাৰ চেষ্টা কৰিব, নিশ্চয় সম্পৰ্ক সুন্দৰ হৈ থকাই দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি অতীতৰ লগত সম্পৰ্কযুক্ত কোনো ব্যক্তিৰ সৈতে পুনৰ হয়তো আজি যোগাযোগলৈ আহিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো ঠাইলৈ যাত্ৰা কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে, যাৰ ফলত হয়তো এওঁলোকৰ যাত্ৰা কিছু যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব, অৰ্থাৎ দিনটো কিছু সুন্দৰ যেন অনুভৱ কৰিব পাৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। এবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি ব্যক্তিসকলে হয়তো আজি নৱ বস্ত্ৰ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এওঁলোকৰ আজি উৰ্জা শক্তি যথেষ্ট বৃদ্ধি হৈ থকা দেখা যাব, যাৰ ফলত স্বাস্থ্যৰ ফালৰ পৰাও এওঁলোকৰ আজি যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাৰ পৰা ধন পাব লগা আছিল, সেই ধন হয়তো উভতাই পাব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিছু দিনটো সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ জ্ঞানৰ যি পৰিসৰ, সেই পৰিসৰৰ বাবে হয়তো তেওঁলোকে আজি ওচৰ পাজৰ ব্যক্তিসকলৰ ওচৰত কিছু নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰি এওঁলোকৰ আজি দিনটো খুব ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। আজি প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাৰ যি এওঁলোকৰ মানসিকতা, সেই মানসিকতাৰ বাবদে হয়তো এওঁলোকে আজি ক'ৰবাত সন্মানো লাভ কৰিব পাৰে। আজি জীৱনসংগীৰ সৈতে এওঁলোকৰ আজি দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, কিয়নো বসন্ত কালৰ দৰে এওঁলোকৰ আজি দিনটো খুব সুন্দৰভাৱে এই ক্ষেত্ৰতো পাৰ হোৱা দেখা যাব। আজি পিতৃৰ পৰা হয়তো কোনো উপহাৰ লাভ কৰিব পাৰে এই ধনুৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে কিন্তু এওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব আজি দিনটো। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো অৱশ্যে আজি এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰশংসা লাভ কৰিব পাৰে ক'ৰবাৰ পৰা, বিশেষকৈ এওঁলোকৰ বিনম্ৰ স্বভাৱৰ বাবে হয়তো এওঁলোকে আজি ক'ৰবাৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে ধন
কিছু সঞ্চয় কৰিবলৈ হয়তো অকণমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰত কিছু দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। গতিকে তথাপি কোনো চিন্তাৰ কাৰণে অৱশ্যে সন্ধিয়াৰ সময়ত সেই সকলো সমস্যা সমাধান হোৱাও দেখা যাব আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকে হয়তো আজি সেই বিবাহৰ প্ৰস্তাৱ হয়তো ঘৰত আহিব পাৰে। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত লক্ষ্য কৰিলে প্ৰেমিকে হয়তো কিছু সময় দিবলৈ সক্ষম নহ'ব পাৰে, যাৰ ফলত হয়তো অকণমান সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত কিছু সময় দিয়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ কোনো কথাই হয়তো এওঁলোকক আজি কিছু লাজত পেলাব পাৰে। গতিকে তেনে ক্ষেত্ৰত যাতে কোনো আপুনি লাজত পৰিব নলগা হয় তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায়ক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি অৱশ্যে এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো আজি খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 6। কুম্ভ ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ পুত্ৰৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ উপৰিও ব্যস্ত দিনপঞ্জীৰ মাজতো এওঁলোকৰ আজি স্বাস্থ্য যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। অৱশ্যে এই ৰাশিৰ যিসকল ব্যক্তি ধনৰ লগত খুব সম্পৰ্কযুক্ত হৈ থাকে তেওঁলোকে হয়তো অকণমান তেওঁলোকৰ জীৱনত কিছু ধনৰ আৱশ্যকতা আহি পৰিব পাৰে, কিয়নো অদৰকাৰী ক্ষেত্ৰসমূহত কৰা খৰচৰ বাবে হয়তো তেওঁলোকে কিছু ধনৰ নাটনি অনুভৱ কৰিব পাৰে। গতিকে খৰচৰ মাত্ৰা অকণমান কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, কিয়নো হয়তো কোনোবাক প্ৰথম দৃষ্টিতে হয়তো প্ৰেম হৈ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সময়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এওঁলোকে আজি হয়তো অফিচৰ পৰা সোনকালে ঘৰলৈ আহি হয়তো এনে কোনো কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে যি কাৰ্যত নেকি এওঁলোকৰ খুব ৰুচি আছে। তেনেধৰণৰ কোনো কাৰ্যত হয়তো এওঁলোকৰ মন বহিব পাৰে। ইয়াৰ উপৰিও জীৱনসংগীৰ পৰা আজি সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰা দেখা যাব, যাৰ ফলত বৈবাহিক সম্পৰ্ক এওঁলোকৰ আজি খুব সুন্দৰ হৈ উঠা দেখা যাব। আজি সহকৰ্মীৰ হয়তো কোনো ক্ষেত্ৰত সহায় কৰিবলগীয়া হ'ব পাৰে ৰাশিৰ ব্যক্তিসকলক, অৰ্থাৎ বিশেষকৈ কাৰ্যক্ষেত্ৰত হয়তো সহকৰ্মীক খুব সহায় কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে খুব সুন্দৰভাৱে অতিবাহিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 4। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি যাত্ৰা কৰাটো খুব আনন্দদায়ক হৈ পৰা দেখা যাব। গতিকে যাত্ৰা কৰাৰ কিছু চেষ্টা কৰিব। আজি ৰাত্ৰিৰ ভাগলৈ হয়তো এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে, অৰ্থাৎ ক'ৰবাৰ ফালৰ পৰা যদি পাব লগা ধন আছে সেই ধনক হয়তো আজি উভতাই পাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে যিসকল ব্যক্তিক অতিকৈ বিশ্বাস কৰে তেওঁলোকে হয়তো এওঁলোকক আজি সম্পূৰ্ণকৈ সঁচা কথা নক'ব পাৰে। গতিকে তেনে ব্যক্তিৰ পৰা অকণমান কিছু সতৰ্ক হৈ চলিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আনক যি অতি সোনকালে সন্মত কৰিব পৰা ক্ষমতা, সেই ক্ষমতাৰ বাবে হয়তো এওঁলোকে কঠিন পৰিস্থিতিৰ পৰাও অতি সহজতে সমাধান উলিয়াবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ পৰা হয়তো কোনো শুভ সংবাদ আহিব পাৰে, যাৰ ফলত এওঁলোকৰ প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এওঁলোকৰ কাৰ্য কৰাৰ ক্ষমতাও যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা যাব। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও খুব এওঁলোকক আজি সক্ৰিয় হৈ থকা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও সন্ধিয়াৰ সময়টো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে দেখা গৈছে। আজি ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে হয়তো বন্ধুৰ সৈতে হয়তো ক'ৰবালৈ চিনেমা চাবলৈ নতুবা তেনে কোনো ক্ষেত্ৰত আনন্দদায়ক ক্ষেত্ৰত এওঁলোকৰ দিনটো কিছু অতিবাহিত কৰা দেখা যাব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।